আজি আমাৰ বাজেটটো টেবল হৈছে হাউচত অহাকালি ইয়াৰ ওপৰত ডিছকাশ্যন হ'ব গতিকে বাজেটটো আমি বিটিআৰ অঞ্চলৰ সকলো ৰাইজৰ আশা আকাংক্ষা বিভিন্ন সমস্যাবিলাক আমি চাই পেলাই আৰু নেশ্যনেল যিবিলাক ইণ্ডেক্স আছে আমাৰ মানৱ সম্পদ উন্নয়নৰ ইণ্ডেক্স হেল্থ ইণ্ডেক্স এডুকেশ্যনৰ ইণ্ডেক্স এইবিলাক চব চাই পেলাই কেনেকৈ ইম্প্ৰুভ কৰিব পৰা যায় ইয়াৰে এটা ৰোড মেপ তৈয়াৰ কৰিছোঁ এই বাজেটত আৰু কিছুমান এৰিয়া আছে যি এৰিয়াত চেণ্টাৰ আৰু ষ্টেট ফাণ্ডেদি কামবিলাক কৰা নহয় সেই এৰিয়াবিলাক আমি আইডেণ্টিফাই কৰিছোঁ য'ত নেকি এক্সট্ৰা অলপ ইণ্টাৰভেনশ্যন দিলে আমাৰ টাৰ্গেটটো আমি ফুলফিল কৰিব পাৰোঁ তেনেকুৱা এটা টাৰ্গেট ৰখা হৈছে ইন অল ছেক্টৰ আৰু কিছুমান ইন'ভেটিভ প্ৰগ্ৰাম আমি আৰম্ভ কৰিছোঁ বিটিআৰ অঞ্চলত সেই ইন'ভেটিভ প্ৰগ্ৰামৰ ভিতৰত আছে এগ্ৰিকালচাৰটো আমি অৰ্গেনিকৰ ফালে লৈ যাবলৈ শিফ্ট কৰিবলৈ অলপ এইবাৰৰ পৰা এটা চেষ্টা এটা ৰখা গৈছে আৰু মেক্সিমাম লাইভলিহুডৰ কাৰণে যিসকলক এমপ্লয়মেণ্ট দিব লাগে মেক্সিমাম এমপ্লয়মেণ্ট দিয়াৰ কাৰণে এই বাজেটত টাৰ্গেট ৰখা হৈছে ওমেন আৰু চাইল্ড ফ্ৰেণ্ডলি বিটিআৰ এইটো আমাৰ লক্ষ্য আছিলে বিটিআৰ অঞ্চলত স্থায়ী শান্তি অহাৰ পিছত আমি চাইছোঁ কি বিভিন্ন ছেকশ্যনৰ লোকসকলে কেনেকৈ শান্তিৰে থাকিব পৰা যায় আৰু তেখেতসকলে 100% নিৰাপত্তা কেনেকৈ কৰিব পাবলৈ পৰা যায় তো সেইকাৰণে আমি সেই বাজেটত মেনশ্যন কৰিছোঁ 5খন জিলাত 5জন পাব্লিক প্ৰচিকিউটৰ আমি এপইণ্ট কৰিম আৰু সেইসকলে ইন এনি ওমেন ৰিলেটেড এইটো হেৰেছমেণ্ট এনি কাইণ্ড অফ হেৰেছমেণ্ট হ'ব পাৰে ট্ৰাফিকিং হ'ব পাৰে বিভিন্ন কনফ্লিক্ট হ'ব পাৰে তাত ওমেন ৰিলেটেড আৰু চাইল্ড ৰিলেটেড ইছ্যুবিলাক তেখেতসকলে ফ্ৰী ছাৰ্ভিচ দিব লিগেল এইড দিব এইটোৰ কাৰণে ঠিক কৰা হৈছে আৰু তেনেকুৱাই আমাৰ হেল্থ আৰু ৱেলনেছটো চাই পেলাই প্ৰেম সিং ব্ৰহ্ম আপোনালোক সকলো জানে বড়োসকলৰ আগশাৰীৰ নেতা বড়োলেণ্ড সংগ্ৰামৰ এজন পিলাৰ আছিলে অন্যতম প্ৰেম সিং ব্ৰহ্ম তেখেতক উদাংশ্ৰেণী আলাৰী টাইটেল দিয়া হৈছিলে আৰু সেই উদাংশ্ৰেণী আলাৰী প্ৰেম সিং ব্ৰহ্ম ডাঙৰীয়াৰ নামত আমি 420টা যিটো অপেন জিমখানা আমি 420টা ভিচিডিচিত এই বাজেটত ৰাখিছোঁ আৰু লগতে গুৰুদেৱ কালীচৰণ ব্ৰহ্ম আমাৰ আধ্যাত্মিক গুৰু আছিলে আৰু বিগিনিং অফ দ্য 19th century তেখেতে কাম কৰি পেলাই বড়োসকলক শিক্ষা দীক্ষা আধ্যাত্মিক দিশত আগুৱাই নিবৰ কাৰণে যথেষ্ট কাম আৰম্ভ কৰিছিলে আৰু তেখেতৰ কাৰণে আজি বড়ো সমাজ এটা মডাৰ্ণ যিটো বড়ো সমাজ সকলো দিশতে অৰ্গেনাইজ আৰু ৰিফৰ্ম আমি পাবলৈ সক্ষম হৈছোঁ তেখেতক সন্মান জনাই 420টা যোগা চেণ্টাৰ আমি বড়োলেণ্ডত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম যোগা চেণ্টাৰ আমি প্ৰপ'জ কৰিছোঁ এই বাজেটত তেনেকুৱা কৰি পেলাই বহুত নতুন এলিমেণ্ট এই বাজেটত ৰখা হৈছে যাতে বিটিআৰ অঞ্চলৰ ৰাইজক আমি বিভিন্ন দিশত আগুৱাই লৈ যাব পাৰোঁ আজি বিশেষকৈ মই বাজেটত যিটো বাজেট টেবল কৰিছিলোঁ বাজেট পঢ়িছিলোঁ তাত শেষতো মই কৈছোঁ আৰু এতিয়াও ক'ম আমাৰ যোৱাকালি অকস্মাত জম্মু কাশ্মীৰত যিটো পেহেলগামত আতংকবাদী হামলা হৈছে তাত আমাৰ প্ৰায় এতিয়ালৈকে খবৰ পোৱা মতে 26জন নিৰু লোকৰ জীৱন গৈছে আৰু এই কাৰ্যটোক আমি কণ্ডেম কৰিছোঁ আমি তেখেতসকলক আমাৰ তৰফৰ পৰা যিটো ইনহিউমেন অমানৱীয় যিটো হত্যালীলা চলালে ইয়াৰ কাৰণে আমি তেখেতসকলক কণ্ডেম কৰিছোঁ বাধ্যতামূলক এতিয়া কথা হ'ল বিটিআৰ বাহিৰত যিখিনি বড়ো লোক বসবাস কৰি আছে সেইসকলৰ ভাষা কি হ'ব চাওক অলৰেডি 3 লেংগুৱেজ ফৰ্মুলা আগৰ পৰা চলি আছিলে এইটো কোৱা মানে 3 লেংগুৱেজ ফৰ্মুলাটো ইয়াত ডিনাই কৰিছে এইটো নহয় বড়ো মিডিয়াম সম্পূৰ্ণ অসমতে বিভিন্ন জিলাত চলি আছে বড়ো ভাষাৰ লোকসকল আছে যেনেকৈ বিটিআৰ অঞ্চলত অসমীয়া বঙালী গোৰ্খা বিভিন্ন লোকসকল আছে গতিকে অসমত সকলো মানুহে সকলো ভাষা ক'ব পাৰিব সকলো সাংস্কৃতিক নিজৰ এক্সাৰচাইজ বা প্ৰচলন কৰিব পাৰিব সকলো ধৰ্ম প্ৰচলন কৰিব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে যে আমাৰ যিটো থলুৱা ভাষা বা খিলঞ্জীয়া লোকসকলৰ ভাষা এই মাতৃভাষাবিলাক এই দেশতে সক্ৰিয়ভাৱে এই ৰাজ্যতে প্ৰচলন হ'ব লাগে এই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই
এই কামটো যদিও চলি আছে ইয়াত মোৰ এমফেচাইজ দিছে যাতে অসমীয়া ভাষাক কোনোবা যদি পাহৰি যাব বিচাৰিছে এইটো হ'ব নোৱাৰে, বড়ো ভাষাক যদি কোনোবা পাহৰি যাব বিচাৰিছে এইটো হ'ব নোৱাৰে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ভিতৰত যে কোনোবা এটা ডিষ্ট্ৰিক্টত বড়ো ভাষা নচলিব, অসমীয়া ভাষা নচলিব তেনেকুৱা মিন কৰা নাই। গতিকে আমি সকলো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিটো ইনক্লুচিভ পলিচি, ইনক্লুচিভ ইন প্ৰিজাৰ্ভেশ্যন অফ কালচাৰ এণ্ড আইডেণ্টিটি, ইনক্লুচিভ পলিচি ইন প্ৰটেকশ্যন অফ দিয়াৰ আইডেণ্টিটি এণ্ড অল্ড ষ্টেটাছ, আৰু লগতে তেখেতৰ ইনক্লুচিভনেছ ইন ডেভেলপমেণ্ট স্কিমছ, এই কথাটো আমি সকলো এপ্ৰিচিয়েট কৰি আছোঁ। আৰু ইনক্লুচিভ গ্ৰ'থ আৰু কালেক্টিভ যিটো এটা আইডিয়াছ যিটো লৈ পেলাই তেখেতে কাম কৰি আছে, এইটোৱে ডাঙৰ ষ্টেটমেণ্টশ্বিপৰ এটা ৰোল হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই কথাটো আমি বেলেগকৈ ইণ্টাৰপ্ৰিট কৰিব নালাগে বুলি মই ভাবোঁ। আৰু বড়ো ভাষা 8th শিডিউলত অন্তৰ্ভুক্ত হোৱা এটা ভাষা, অসমীয়া ভাষা 8th শিডিউলত অন্তৰ্ভুক্ত হোৱা ভাষা, বঙলা ভাষা 8th শিডিউলত অন্তৰ্ভুক্ত হোৱা ভাষা। গতিকে যিসকল ভাষা নেশ্যনেল লেভেলত ৰিকগনেশ্যন পাইছে, এইটো ভাৰতবৰ্ষত য'ত প্ৰচলন কৰিব বিচাৰে তাতে প্ৰচলন হ'ব পাৰে। যোৱাকালি আদানীৰ পুত্ৰ যিটো ভাইলেঞ্চ, এইটো কেতিয়াও সমাজৰ কিবা এটা ভাল কৰিব নোৱাৰে। তো সেইকাৰণে তেনেকুৱা ভাইলেঞ্চটো বন্ধ কৰিবলৈ আহ্বান কৰিছোঁ। আৰু এনেকুৱা সময়ত আমি ভাৰত চৰকাৰৰ লগত সকলো আছোঁ, বিটিআৰ অঞ্চলৰ ৰাইজে। আৰু ভাৰত চৰকাৰে যেনেকৈ সিদ্ধান্ত লয় আতংকবাদীক দমন কৰাৰ নীতিৰে কাম কৰিব, তাত আমি সদায় চৰকাৰৰ লগত থিয় হ'ম। কাৰণ ভাৰতৰ চাৰিসীমাৰ ভিতৰত প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষা আমি বিচাৰোঁ। ভাৰতৰ চাৰিসীমাৰ ভিতৰত প্ৰত্যেকজন যি জাতিৰে হওক, যি ধৰ্মৰে হওক, প্ৰত্যেকজন নাগৰিকৰ সুৰক্ষিত হ'ব লাগে। আৰু ভাৰত চৰকাৰে ইয়াৰ কাৰণে কাম কৰি আছে। যোৱাকালি আমি দেখিছোঁ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তাৎক্ষণিকভাৱে ৰেছপন্স দিছে, উপস্থিত হৈছে। আৰু এনেকুৱা নেতৃত্ব থাকিলে আমি সদায় দেশত সুৰক্ষিত অনুভৱ কৰোঁ। গতিকে আতংকবাদী যিসকলে আৰম্ভ কৰিছে, টেৰৰিজিম যিসকলে আৰম্ভ কৰিছে, এইটো নহয় কি তেখেতসকলে শত্ৰুকহে ক্ষতি কৰিছে, নিজৰ দেশতো বহুত ক্ষতি হৈছে, নিজৰো বহুত ক্ষতি হৈছে। আৰু আজিৰ শতিকাত বিশ্বত অৰ্থনীতিভাৱে যেনেকুৱা আগুৱাই গৈ আছে, আমি সামাজিকভাৱে বা পলিটিকেলি যেনেকৈ আগুৱাই গৈ আছে, আৰু ভাৰতবৰ্ষটো পৃথিৱীৰ ভিতৰত চবচে হায়েষ্ট ডেম'ক্ৰেচি বুলি ইষ্টাব্লিছ হৈছে। আৰু তেখেতসকলে দশকৰ পৰা দশক ধৰি ভাৰতৰ গণতন্ত্ৰটো, ভাৰতখন ধ্বংস কৰিবলৈ যিমান চেষ্টা কৰিছে, 1% তেখেতসকলে ছাকচেছ হোৱা নাই। আমি দেখিবলৈ পাইছোঁ তেখেতসকলৰ দেশবিলাকৰ অৱস্থা দিনক দিন বেয়া হৈ যায় আছে, তেখেতসকলৰ দেশবিলাকৰ অৰ্থনীতি অৱস্থা দিনে দিনে বেয়া হৈ যায় আছে। আৰু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ভাৰতবৰ্ষখন সদায় আগবাঢ়ি গৈ আছে। আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 2047ৰ ভিতৰত ভাৰতবৰ্ষখন তৃতীয় অৰ্থনীতি আহিব লাগিব, এটা বিকশিত ভাৰতৰ মিছন লৈছে। গতিকে আজিৰ সময়ত ভাৰতৰ নিচিনা এটা দেশত আহি পেলাই কোনোবাই আতংকবাদী কৰিব, কোনোবাই আমাৰ নিৰীহ মানুহ হত্যা কৰিব, ইয়াৰ দ্বাৰা তেখেতসকলে আমাৰ ভাৰতবৰ্ষক না কিবা ক্ষতি কৰিব পাৰিব, না কিবা ভয় খুৱাব পাৰিব। গতিকে তেনেকুৱা কঠোৰ হাতেৰে দমন কৰিবলৈ ভাৰত চৰকাৰক আমি আহ্বান কৰিছোঁ, যাতে অনাগত দিনত তেনেকুৱা আতংকবাদীবিলাকে আহি পেলাই আমাৰ ভাৰতৰ সাধাৰণ নাগৰিকবিলাকক এটাক কৰিব নোৱাৰে, এইটোৰ প্ৰতি আমি আহ্বান জনাইছোঁ। শেহতীয়াকৈ অসম চৰকাৰে এটা নিৰ্দেশনা দিছে, যিটো এডভান্টেজ আছাম 2.0, ইয়াৰ যিটো বেনিফিট এইটো এণ্টায়াৰ অসমে পাবলৈ গৈ আছে। আৰু আমাৰ বিটিআৰতো যিটো নেকি পাৱাৰ প্লান এটা প্ৰপ'জেল এটা আছে, য'ত আদানীৰ পৰা তেখেতসকলে প্ৰপ'জ কৰিছে। আগৰ যিটো আমাৰ থাৰ্মেল পাৱাৰ আছিলে NTPC, ইয়াতকৈ ডাবল এটা ডাঙৰ ইয়াতকৈ কেপাচিটি থকা এটা প্ৰপ'জ কৰিছে। ইয়াৰ কথা বাৰ্তা চলি আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ ওপৰত আলোচনা কৰি আছে, আমাৰ লগতো আলোচনা কৰি আছে। এইটো যেতিয়া এটা ফাইনেল ষ্টেজ আহিব বা প্ৰপ'জেলটো আগবাঢ়িব, মই আপোনালোকক জনাম। ইয়াৰ বাহিৰেও আমাৰ হেণ্ডলুম ছেক্টৰত, এগ্ৰিকালচাৰ ছেক্টৰত, বিভিন্ন ছেক্টৰত আমাৰ অঞ্চলত যি এডভান্টেজ আছাম 2.0, ইয়াৰ বিভিন্ন প্ৰপ'জেলবিলাক আমাৰ অঞ্চলত আহিছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে অসমখন ইকুৱেলি গ্ৰ'থ হ'ব লাগে, ডেভেলপ হ'ব লাগে। সেইকাৰণে বিটিআৰ অঞ্চলতো কিছুমান স্কিমছবিলাক আহিব লাগে। আমি বিচাৰিছোঁ সেই স্কিমবিলাক আহিলে আমাৰ এমপ্লয়মেণ্টো বাঢ়িব। আৰু এইটো আমাৰ অঞ্চলৰ ডেম'গ্ৰাফিটো চাই, আমাৰ অঞ্চলৰ জিঅ'গ্ৰাফিটো চাই, আমাৰ অঞ্চলৰ বিভিন্ন কেপাচিটি আৰু এনভাইৰনমেণ্টটো চাই পেলাই এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আমি আলোচনা কৰি এটাৰ পিছত আনটো যিটো ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ প্ৰপ'জেল, সেইটো আমি আগবাঢ়িম। থেংক ইউ।